মোৰ নাম মোহাম্মদ ইদ্ৰিছ আলী। আপোনাৰ ঘৰ? আমাৰ ঘৰ এই বটাটো ৰাইডিং বটাটো সমষ্টিত পৰিছে আৰু আমি মানে মাটি কিনি লৈছোঁ। এতিয়া আপুনি এই চৰকাৰী ৰিজাৰ্ভত থাকে? অঁ, চৰকাৰৰ ৰিজাৰ্ভত আছোঁ। আমি মাটি কিনি লৈছোঁ। আমি ৰাইডিঙৰ অসমীয়া মানুহবোৰ আমি মাটি কিনি লৈছোঁ। আমাৰ তাত দলিল আছে। কোৰ্টত গৈ পেলাই আমি লেখস্থ কৰি লৈছোঁ। চৰকাৰে মাটি কিনিব পাৰে জানো? এয়া আমাৰ ৰাইডিঙৰ মানুহ বেচিছে, সেইটো কাৰণে আমি কিনি লৈছোঁ। কি নাম তেওঁৰ? হা, তেওঁৰ নাম কি? এতিয়া তেখেতৰ নামটো মানে ডক্টৰ নামটো পাহৰি গৈছোঁ। আমাৰ দলিলত নামটো লেখা আছে। ইয়াত সেই মানুহ মানুহটো আছে? মানুহ ডক্টৰ প্ৰায় 3000 ওপৰত আছে মানুহ ইয়াত। অঁ, এই মানুহখিনি ক'ৰ? মানুহখিনি আমাৰ সেয়া নদী ভাঙা মানুহ আহিছে। কোন ক'ৰ? নদী ভাঙা কোন? এই বুঢ়াগাঁও, ৰাহৰিঘাট, টেঙাগুৰি, আকৌ আপোনাৰ ডিং, স্থানীয় মানুহ আছে। আকৌ স্থানীয় মানুহ আছে। তেওঁলোক ইয়াৰ এই স্থানত যে আহি সাজিছে, তেওঁলোকক কোনো ব্যক্তিয়ে লৈ আহিছে নে তেওঁলোকে নিজে আহিছে? নিজে আহিছে। নিজে আহি পেলাই মানে মাটি সিহঁতে বেচিছে আৰু তেখেতে কিনি লৈছে। আমিও মাটি কিনি লৈছোঁ। কিনি লৈ পেলাইহে ঘৰ চৰ বনাইছোঁ। আপুনি কিমান টকা মাটি কিনিছে? মই মাটি কিনিছোঁ 5.5 লাখ টকা। 5.5 লাখ টকা চৰকাৰী মাটি বেচিছে? অঁ, 5.5 লাখ টকা বেচিছে। আমি 3 বিঘা লৈছোঁ। হয়। এতিয়া আপোনালোক ক'ত যাব? এতিয়া ক'ত যাম? এতিয়া চৰকাৰে এতিয়া ধৰক না ৰিজাৰ্ভ উৎসৱ কৰি দিছে, এতিয়া যাব লাগিব আৰু। উচ্ছেদ কৰিবই। অঁ, ক'লৈ যাব? ক'লৈ যাব এতিয়া আপোনালোক? এতিয়া ঠাই নাই আৰু ক'ত যাম? ইয়াতে থাকিব লাগিব। জিলা প্ৰশাসনে নিশা উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে দুটাকৈ স্থানত, পথাৰ আৰু বগৰীগুৰি পামত। ইয়াত আপুনি ইয়াৰ স্থায়ী বাসিন্দা? আমি ইয়াৰ মানুহ। হয়। আপুনি চৰকাৰী ৰিজাৰ্ভত নাই? চৰকাৰী নহয় আমাৰ। ইয়াত যে মানুহবিলাক যে আহিছে, একচুৱেলি মানুহবিলাক ক'ৰ পৰা আহিছে? এতিয়া ক'ৰ পৰা আহিছে মানুহ আমি ক'ব নোৱাৰিম নহয়। ক'ৰ পৰা আহিছে, ক'ৰ পৰা আহিছে মানুহ। ইয়াৰ লোকেল মানুহ আছে, লোকেল মানুহো ইয়াত আছে বুলি নহয়, আছে, বহুত আছে। আৰু বাহিৰৰ মানুহ বহুত আছে আৰু ইয়াৰ মানুহো আছে, একেলগত আছে। চব নদী ভাঙা মানুহ। এতিয়া নদী ভাঙা মানুহ আহিছে। কিমান পৰিয়াল আছে ইয়াত? মানুহ না কম, বহুত আছে। এইবিলাক ক'লে লাভ নালাগে, বহুত আছে। হিচাপ নাই এইবিলাক, হিচাপ কৰিব নোৱাৰিম। এইবিলাক 3000 ওপৰত হ'ব। 2000-3000 ওপৰত হ'ব মানুহ ইয়াত হৈছে, পৰিয়াল আছে এইবিলাক বাহিৰৰ মানুহ। আৰু আমাৰ লোকেল আছে আৰু 2000 আছে। আমাৰ লোকেলো আছে 2000 আৰু ইয়াতে। কোনো ব্যক্তিয়ে ইয়াত আনি বহাইছিলে নে তেওঁলোকে নিজে আহিছে? নাই, কিনি লৈছে। আমাৰ অসমীয়া মানুহবিলাকে বেচিছে আৰু সিহঁতে কিনি লৈছে। এনেকুৱা বেচা হৈছে, বেচি পেলাই দিলে। আমাৰ সব ডকুমেণ্টছ আছে। তেনেকুৱা হৈছে এইবিলাক মানুহ। এতিয়া কি কৰিব নকৰিব চৰকাৰে বুজিব, আমিতো এইটো ক'ব নোৱাৰিম। আমাৰ মাটি লৈছোঁ। সেইবিলাক